কিনো খুৱাম বুলি এতিয়া চৰাইটো তাকে খুৱাই আছোঁ। ইয়াত গছৰ গুটি খা। তই ডাঙৰ হ'লে উৰি যাবি দে। মাক বিচাৰি বিচাৰি ল'বিগৈ দেই। যা, মোক আশীৰ্বাদ দিবি হা। তোক খুৱাই দিছোঁ নহয়। গোটেই এইটো চকুৰে গোটেই তেজ ওলাই আছিলে আৰু এইকণ গোটেই খাই লৈয়া। মই এই জেগাকণ দেখুৱাই দিছোঁ। ইয়াতে মই শুকান হালধি দিয়াৰ কাৰণে তেজটো ৰখিছে। গোটেই তেজ ওলাই আছিলে আৰু এইটো চকু কোনটো? এইটো চকুৰে তেজ ওলাই আছিলে। এতিয়া ভাল পাইছে বাৰু বহুতখিনি। খুৱাই আছোঁ। এইটো খা আকৌ। মাক নহ'লে তাক কোনে টোপ খুৱাব আৰু? মাকে নাই, ময়ে টোপ খুৱাই দিছোঁ আৰু। উৰিব পৰা হৈছে কিন্তু উৰি নাযায়। তাৰ গাটো বহুত বিষ। কোনোবাই গুলটি মাৰিছে। মাৰাৰ কাৰণে পৰি গ'ল। মই পালোঁ বুলিহে চৰাইটোৰ জীৱন ৰক্ষা পৰিলে। ইয়াক মই ডাঙৰ কৰি উৰিব পৰা ভাল কৰি এৰি দিম, যাতে সি নিজে খুটিয়াই খাব পৰা হয়। তেতিয়া এৰি দিম। যেতিয়া উৰি যাব পাৰোঁ, তাক মই এইটো সজাটোত সুমিয়াই থৈ দিছোঁ। ঢাকি থৈছোঁ কিয়? সি ভাল পাই লওক, ভাল পালে এৰি দিম। ইমান মৰম লগা চৰাই এটা। খা। হ'লনে চাওঁ? হৈ গ'ল। এতিয়া এই পোৱালিটোক মই সজাত সুমিয়াই থ'ম। এইটো সজা উৰি নাযায়। তাৰ গাটো বহুত বিষ যে, সেইকাৰণে উৰি নাযায়। ছোৱালীয়ে কি দি দিছে। এতিয়া সোমাই থাক দেই। ঢাকি থ'ব লাগিব, নহ'লে আমাৰ মেকুৰী আছে। মেকুৰীয়ে খাই পেলাব ইহঁতক। সেইকাৰণে ঢাকি থৈ দিছোঁ। মেকুৰীকেইজনীয়ে খাই দিলে আৰু বেয়া লাগিব। ইমান কষ্ট কৰি ধৰি আনিলোঁ। নহ'লে সেইটো মৰিয়ে গ'ল হয়। কঠীয়া দৰাত পানীত পৰি আছিলে।